লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ বন্ধ হৈ পৰিব 10 জুনত ওলা উবেৰ ৰেপিডো যাতায়াতৰ সমস্যাত পৰিব আপুনি 10 জুনত বন্ধ হৈ পৰিব ওলা উবেৰ ৰেপিডো কিহৰ কাৰণে বন্ধ হৈ পৰিব ওলা উবেৰ ৰেপিডো লৈ আহিছো সবিশেষ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ 10 জুনত বন্ধ হৈ পৰিব ওলা উবেৰ ৰেপিডো বন্ধ হৈ পৰিব ভাড়া বৃদ্ধিৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কেব চালকসকলৰ 10 জুনত সাব্যস্ত কৰিব এই প্ৰতিবাদ 10 জুনত বন্ধ হৈ পৰিব আসাম ষ্টেট ড্ৰাইভাৰ ইউনিয়নৰ নেতৃত্বত হ'ব এই প্ৰতিবাদ উৎকট গৰমত যাত্ৰী কঢ়িয়াই লৈ ফুৰি নিখা উপাৰ্জনহীনতাত ভোগাৰ কথা উল্লেখ কৰিছে শ্ৰমিকৰ যন্ত্ৰণা বুজা নাই চৰকাৰে সেইবাবে 10 জুনত বন্ধ হৈ পৰিব সামগ্ৰীৰ মূল্য আকাশলংগীৰ বিপৰীতে কমি গৈছে কেব ওলা উবেৰৰ ভাড়া বৃদ্ধিৰ লগতে অন্য দাবী লৈ জুনত পৰিবহণ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও ঘোষণা আসাম ষ্টেট ড্ৰাইভাৰ ইউনিয়নৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ 10 জুনত বন্ধ হৈ পৰিব ওলা উবেৰ ৰেপিডো ৰাজ্যৰ লাখ লাখ লোকে যাতায়াতৰ সমস্যাত ভুগিব পাৰে 10 জুনত ভাড়া বৃদ্ধিৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কেব চালকসকলৰ ভাড়া বৃদ্ধিৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কেব চালকসকলে 10 জুনত সাব্যস্ত কৰিব এই প্ৰতিবাদ আসাম ষ্টেট ড্ৰাইভাৰ ইউনিয়নৰ নেতৃত্বত হ'ব এই প্ৰতিবাদ উৎকট গৰমত যাত্ৰী কঢ়িয়াই লৈ ফুৰি নিখা উপাৰ্জনহীনতাত ভোগাৰ কথা উল্লেখ কৰিছে শ্ৰমিকৰ যন্ত্ৰণা বুজা নাই চৰকাৰে এই মন্তব্য কৰিছে শ্ৰমিকৰ যন্ত্ৰণা বুজা নাই বুলি কৈছে সামগ্ৰীৰ মূল্য আকাশলংগীৰ বিপৰীতে কমি গৈছে কেব ওলা উবেৰৰ ভাড়া বৃদ্ধিৰ লগতে অন্য দাবী লৈ 10 জুনত পৰিবহণ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও ঘোষণা আসাম ষ্টেট ড্ৰাইভাৰ ইউনিয়নৰ 10 জুনত বন্ধ হৈ পৰিব ওলা উবেৰ ভাড়া বৃদ্ধিৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কেব চালকসকলে বৃহৎ প্ৰতিবাদ কৰিব 10 জুনত সাব্যস্ত কৰিব বৃহৎ প্ৰতিবাদ আসাম ষ্টেট ড্ৰাইভাৰ ইউনিয়নৰ নেতৃত্বত হ'ব এই প্ৰতিবাদ কিয়নো সামগ্ৰীৰ মূল্য আকাশলংগীৰ বিপৰীতে কমি গৈছে কেব ওলা উবেৰৰ ভাড়া 10 জুনত যাতায়াতৰ সমস্যাত ভুগিব পাৰে লাখ লাখ লোক 10 জুনত বন্ধ হৈ পৰিব ওলা উবেৰ ৰেপিডো মন্তব্য আছে আমি শুনাই লৈছো লাগিব নহলে আমি গাড়ী চলাই শান্তিত গাড়ী চলাব পাব লাগিব ন্যূনতম উপাৰ্জন আমাৰ নাই আজি 39 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত এই মেছৰ বাকচটো সমান গাড়ী এখনত যেতিয়া গুৱাহাটীৰ অলিয়ে গলিয়ে আমি যাত্ৰী কঢ়িয়াই ফুৰোঁ আৰু সন্ধিয়া যেতিয়া উপাৰ্জনহীনতাত ভোগোঁ তেতিয়া বুজি পাওঁ আমাৰ যন্ত্ৰণাটো কেৱল মাত্ৰ পুঁজিপতি বনিয়াক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এইখন প্ৰশাসন আছে নেকি এই চৰকাৰখন আছে নেকি 9 লাখ 10 লাখ টকাৰ ঋণৰ বোজা কান্ধত লৈ এই গুৱাহাটীৰ মহানগৰী অলিয়ে গলিয়ে দৌৰি ফুৰিছোঁ এইসকল ব্যক্তিক জীয়াই থকাৰ এটা ব্যৱস্থা কৰি দিয়ক 2015-16 বৰ্ষত আমি ওলা উবেৰত পাইছিলোঁ প্ৰতি কিলোমিটাৰত 25 টকা 2025-26 বৰ্ষত আমি পাইছোঁ 8 টকা 9 টকা 12 টকা অহা 10 জুন তাৰিখে আমি অসম ৰাজ্যিক চালক সন্থা আৰু অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ নেতৃত্বত পৰিবহণ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ এটা সিদ্ধান্ত লৈছোঁ কাৰণ দীৰ্ঘদিনে আমি যি আমাৰ ওলা উবেৰ ৰেপিডো এমাজন ফ্লিপকাৰ্ট ছুইগি জমাটো বিভিন্ন ধৰণৰ আমি অনলাইন প্লেটফৰ্মত জড়িত হৈ থকা শ্ৰমিকসকলে আন্দোলন কৰিছোঁ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি চৰকাৰক স্মাৰকপত্ৰ দিছোঁ পৰিবহণ মন্ত্ৰী ডাঙৰীয়াক দিছোঁ পৰিবহণ বিভাগক দিছোঁ জিলা উপায়ুক্ত মহোদয়ক দিছোঁ কিন্তু আজি তাৰিখলৈকে আমাৰ শ্ৰমিকসকলৰ যন্ত্ৰণা তেওঁলোকে শুনা নাই আজি পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে বিপৰীতে আমাৰ ভাড়াৰ নিৰিখ কমি গৈছে আপোনালোকে চাব 2015-16 বৰ্ষত আমি ওলা উবেৰত পাইছিলোঁ প্ৰতি কিলোমিটাৰত 25 টকা 2025-26 বৰ্ষত আমি পাইছোঁ 8 টকা 9 টকা 12 টকা গতিকে 39 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত এই মেছৰ বাকচটো সমান গাড়ী এখনত যেতিয়া গুৱাহাটীৰ অলিয়ে গলিয়ে আমি যাত্ৰী কঢ়িয়াই ফুৰোঁ আৰু সন্ধিয়া যেতিয়া উপাৰ্জনহীনতাত ভোগোঁ তেতিয়া বুজি পাওঁ আমাৰ যন্ত্ৰণাটো এই কথাখিনি আমি বুজাব লাগিব আমি পৰিবহণ আয়ুক্ত মহোদয়ক প্ৰশ্ন কৰিব বিচাৰিছোঁ কেৱল মাত্ৰ এই খাটি খোৱা থলুৱা চালকসকলক জৰিমনা বিহিবৰ কাৰণেহে এই ব্যৱস্থাটো আছে নেকি আমাৰ প্ৰতি চৰকাৰখনৰ দায়িত্ব আছে নে আমি প্ৰশ্ন কৰিব বিচাৰোঁ কেৱল মাত্ৰ পুঁজিপতি বনিয়াক ৰক্ষণাবেক্ষণ দিবৰ কাৰণেহে এইখন প্ৰশাসন আছে নেকি এই চৰকাৰখন আছে নেকি গতিকে আমাক উত্তৰ দিব লাগিব যে বৰ্ধিত পেট্ৰল ডিজেলৰ মূল্যৰ বিপৰীতে ভাড়াৰ নিৰিখ আজিলৈকে কিয় প্ৰস্তুত কৰা নাই আজি তিলকে এই সমাজখন ধ্বংস হৈ গৈ আছে কোন আহিব ভৱিষ্যতে অনলাইন প্লেটফৰ্মত জড়িত হৈ স্বাৱলম্বী হ'বলৈ কোন অসমীয়া সাহস কৰিব মুখ্যমন্ত্ৰী মহোদয় যেতিয়া আমাৰ কেব চালকৰ কথা কয় তেতিয়াই ক'ব চিনাকি অচিনাকি আমি তেওঁকো অনুৰোধ কৰিছোঁ
যে আমাৰ মাজত থকা অচিনাকি ব্যক্তিসকলক আপুনি চাফা কৰি দিয়ক। আমি যিসকল খিলঞ্জীয়া আছোঁ, যিয়ে আত্মনিৰ্ভৰ হ'বলৈ চেষ্টা কৰিছোঁ, স্বাভিমানেৰে জীয়াই থকাৰ চিন্তা কৰি আমি 9 লাখ 10 লাখ টকাৰ ঋণৰ বোজা কান্ধত লৈ এই গুৱাহাটীৰ মহানগৰী অলিয়ে গলিয়ে দৌৰি ফুৰিছোঁ। এইসকল ব্যক্তিক অত্যাচাৰ কৰি আছে, মাধমাৰ কৰি আছে, নিতৌ নতুন নতুন আইন প্ৰস্তুত কৰি তেওঁলোকে আমাৰ পকেট কাটি পইচা কাঢ়ি লৈ গৈছে। কিন্তু পকেট কাটি পইচা নিয়াটো উদ্দেশ্য হ'ব নোৱাৰে। ব্যৱস্থাত যদি আউল লাগিছে, সেই ব্যৱস্থা সংশোধন আৰু সংযোজন কৰাৰ দায়িত্ব পৰিবহণ বিভাগৰ। গতিকে অহা 10 জুন তাৰিখে আমি পৰিবহণ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিম। শ যুৱক উপস্থিত হৈ তেওঁ প্ৰশ্ন কৰিব আৰু উত্তৰ আমাক সন্মুখৰ পৰা দিব লাগিব, অন্যথা আমাক জেল ভৰাই থওক। এনেকৈ জীয়াই থাকিব নোৱাৰি। 45 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত যেতিয়া আপুনি এই গাড়ীখন চলাই সন্ধিয়া 200 টকা এটা হাজিৰা নাপাব, আপোনাৰ গাড়ী EMI আছে, গাড়ী নথিপত্ৰ নৱীকৰণ, গাড়ী মেইনটেনেন্স, ৰুম ভাড়া, ল'ৰা ছোৱালী পঢ়া শুনা, মা দেউতাৰ চিকিৎসা, আমি কৰিম কি? আমিতো চাকৰি বিচৰা নাই। হয়, চাকৰি যদি দিব পাৰে শিক্ষাগত অৰ্হতা অনুসৰি যিমানবোৰ স্বাৱলম্বী হ'ব আগবাঢ়িছে তেওঁলোকক চাকৰি দিয়াৰ ব্যৱস্থা কৰক। আমি নোৱাৰা হৈ গৈছোঁ। গতিকে 10 জুন তাৰিখে প্ৰত্যেকগৰাকী অনলাইন প্লেটফৰ্ম কৰ্মী ঐক্যবদ্ধ হৈছে আৰু উত্তৰ দিব লাগিব। হয়, আমি 10 জুন তাৰিখটো এইভাবে আমি হাতত লৈছোঁ। আজি চাওক, 2014-15 বৰ্ষত পেট্ৰলৰ দাম 66 পৰা 70 টকা আছিলে, কিন্তু আজি মূল্যটো চাওক 105 টকা 106 টকাত আমি পেট্ৰল কিনি কেনে গাড়ী চলাবলগীয়া হৈছে। এতিয়া আমাৰ এনেকুৱা এটা অৱস্থা হৈছে, পেটত ভাত নোযোৱা অৱস্থা হৈছে। এই অসহায় হৈ পৰিছোঁ আমি, আমাৰ পৰিয়ালবোৰ অসহায় পৰিছে। অসম ৰাজ্যিক চালক সন্থাই সেইবাবেই একগোট হৈ 10 জুন তাৰিখে শ্ৰম আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰা হ'ব আৰু তেওঁলোকে আমাক নিশ্চিতভাৱে উত্তৰ প্ৰদান কৰিব লাগিব। তেওঁলোকে কাৰ হৈ কাম কৰি আছে, অসমৰ হৈ, অসমীয়াৰ হৈ নে বণিক গোষ্ঠীৰ হৈ? অলা, উবেৰ, ৰেপিড' যিসকল বহিৰাগত এপ, এই এগ্ৰিগেটৰসকলক কেতিয়া নাকি লগাব? আচলতে এইবিলাক এগ্ৰিগেটৰক নাকি লগোৱাৰ বাবে প্ৰচেষ্টা কোনে হাতত ল'ব আৰু কিমান দিন অপেক্ষা কৰিম? অসমীয়া চালকসকলে আমি কি নাখাই মৰিব লাগিব নেকি? নহ'লে এইবাৰ আমি জেলত থ'ব লাগিব, নহ'লে আমি গাড়ী চলাই শান্তিত গাড়ী চলাব পাব লাগিব। ন্যূনতম উপাৰ্জন আমাৰ নাই। আজিৰ তাৰিখত আজি 9 লাখ 10 লাখ টকা ব্যয় কৰি আজি যদি আমি ঘৰলৈকে 500 টকা এটা নিব নোৱাৰোঁ, তেতিয়াহ'লে কিহৰ পুৰুষ হৈ আছোঁ? আপোনালোকে ভাবক, বৰ্ধিত মূল্যত প্ৰতিটো বস্তুৰ কিটো হাৰত দাম। এইবিলাক কথা চিন্তা চৰ্চা কৰি আজি EMI ফেল, কাগজ নৱীকৰণ কৰিব পৰা নাই। আমাৰ কথা বুজিব কোনে? যদি চৰকাৰে নুবুজে, যদি শ্ৰম আয়ুক্তই নুবুজে, যদি পৰিবহণ বিষয়াই নুবুজে, যদি অসমৰ ৰাইজে নুবুজে। সেয়েহে ময়ো বিচাৰোঁ অসমৰ সচেতন ৰাইজে আমাৰ বিষয়ে মাত মাতক, প্ৰতিটো অসমৰ জ্বলন্ত সমস্যাৰ হকে মাত মাতক আৰু আমাৰ যি সামাজিক সুৰক্ষা তাৰ বাবে সকলোৱে মাত মাতক, সকলোৱে আহক। মই তাৰে আহ্বান জনাইছোঁ। 10 তাৰিখে একেলগে লগ হৈ কেনে আমি উত্তাল প্ৰতিবাদ কৰিম। কাৰণ আগতে আমি গণতান্ত্ৰিক প্ৰতিবাদ সচলত 48 ঘণ্টালৈকে পানী এটোপাল নোখোৱাকৈও থাকি পাইছোঁ, নিজৰ আটাইতকৈ মৰমৰ চুলিখিনি ঘূৰাই পাইছোঁ। তাৰপিছতো চৰকাৰৰ কোনো কাণসাৰ নাই। সেয়েহে এইবাৰ শেষ সিদ্ধান্ত হিচাপে আমি বাছি লৈছোঁ।